যোৱা ২-৩ বছৰত সংঘটিত কৰি থকা এটা ভয়ংকৰ ঘটনা কাৰণ পেট্ৰল ডিজেলৰ যি দ্ৰব্য মূল্য আৰোপিত কৰ অৰ্থাৎ ভেট সেই ভেট পৰিশোধ নকৰাকৈ তেওঁলোকে ভেট ফাঁকি দি অসমৰ মাজেৰে অৰুণাচলৰ পৰা তেওঁলোকে পেট্ৰল আৰু ডিজেল তেওঁলোকে সৰবৰাহ কৰি আছিল। আমি পৰহি এই বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ। লখিমপুৰত দুখনকৈ টেংকাৰ জব্দ হৈছিল। GST দল এটাৰ তেওঁলোকৰ অনুসন্ধানত পোহৰলৈ ঘটনাটো আহিছিল আৰু তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত কালিৰ দিনটোত আমি দেখিলোঁ 9খনকৈ টেংকাৰ তেওঁলোকে জব্দ কৰিছিল, কিন্তু নিশাৰ ভাগত মুঠ 31খনকৈ টেংকাৰ তেওঁলোকে জব্দ কৰিছে। আচৰিত কথা যে ইয়াৰ একোখনকৈ টেংকাৰত এই ডাঙৰ টেংকাৰবিলাকত প্ৰায় 34-35 হাজাৰ লিটাৰ ডিজেল পেট্ৰল লৈ যাব পাৰে আৰু সৰু টেংকাৰবিলাকত 12,000 পৰ্যন্ত 12ৰ পৰা 14,000 পৰ্যন্ত লিটাৰ পৰ্যন্ত ডিজেল তেওঁলোকে বা পেট্ৰল তেওঁলোকে সৰবৰাহ কৰে। এতিয়া এই টেংকাৰসমূহ যে আছে এইসমূহ টেংকাৰে এওঁলোকে অসমৰ কোনো ধৰণৰ ৰুট পাৰ্মিশ্যন নোলোৱাকৈ ট্ৰেন্সপৰ্টেশ্যন পাৰ্মিশ্যন নোলোৱাকৈ কৰ বিভাগৰ কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে গোপনে এনেধৰণে দীৰ্ঘদিন ধৰি তেওঁলোকে সৰবৰাহ কৰি আছিল। আৰু এই টেংকাৰসমূহৰ যি ইন্ধন আছে পেট্ৰল বা ডিজেল আছে এই পেট্ৰল ডিজেল বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যলৈ গৈছে। ইয়াৰ গাড়ীবিলাকো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন দেখিব UP 32 লিখা আছে, বিহাৰ লিখা আছে, নাগালেণ্ড লিখা আছে, ৱেষ্ট বেংগল লিখা আছে। গতিকে ভিন্ন প্ৰান্তলৈ এনেধৰণে গোপনে সৰবৰাহ হৈ আছে। এইটো এটা বৃহৎ অসাধু চক্ৰ এটা ইয়াৰ লগত জড়িত হৈ আছে। হয়তো কোনোবা IOCৰ বিষয়েও ইয়াত জড়িত হৈ থাকিব পাৰে, কাৰণ অৰুণাচলত যি IOC প্লাণ্ট বহোৱা হৈছে অৰুণাচলৰ প্লাণ্টবিলাকৰ পৰা অৰুণাচলৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে তালৈহে ইন্ধন সৰবৰাহ হ'ব পাৰে, তাৰ পৰা বাহিৰলৈ যাব নোৱাৰে। গতিকে অসমৰ মাজেৰে অৰুণাচলৰ তেল বাহিৰলৈ লৈ গৈছে। গতিকে এই কথাটোক লৈ অসম চৰকাৰৰ কৰ বিভাগৰ একোটা তেওঁলোকৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে কেনেধৰণে ভেট ফাঁকি হৈ আছে আৰু উৰ বিচাৰি যাওঁতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। GST দলটো দেখুৱাইছোঁ, এতিয়াও তেওঁলোকে ব্যস্ত হৈ আছে। এই 6জনীয়া GST দল এটাই এনেধৰণে তেওঁলোকে পৰহিৰ পৰা এই অভিযানটো চলাই আছে আৰু সকলোবিলাক তেওঁলোকৰ নথিপত্ৰ তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। এইটো এটা বৃহৎ সফলতা আপোনালোকে ধৰা পেলাইছে, নহয় জানো? হয়, এইটো আমাৰ ভেটৰ আণ্ডাৰত যিখিনি প্ৰডাক্টছ আছে মই ইতিমধ্যে কৈছোঁৱে আপোনালোকক, ডিজেল, পেট্ৰল, কেৰচিন, এই প্ৰডাক্টছখিনিৰ ওপৰত আমাৰ এটা অপাৰেশ্যন চলিছিলে। এই অপাৰেশ্যনত আমি ইতিমধ্যে 31খন গাড়ী আমি জব্দ কৰিছোঁ। গাড়ীবিলাকৰ এতিয়া ভেৰিফিকেশ্যন চলি আছে। তেওঁলোকৰ যিটো ডকুমেণ্ট থাকিব লাগে, যিটো ট্ৰানজিট পাৰ্মিট থাকিব লাগে, সেই ডকুমেণ্টবিলাক পাৰ্মিটটো আমি কোনো এখন গাড়ীত নাপালোঁ। সেইকাৰণে আমি গাড়ীবিলাক এতিয়া জব্দ কৰিছোঁ। ইয়াৰ এটা বিহিত ব্যৱস্থা লোৱা হ'ব। এখন গাড়ীয়ে কিমান পৰ্যন্ত ভেট তেওঁলোকে মানে ফাঁকি দিব পৰা হৈছে বাৰু আনুমানিক? একচুৱেলি এতিয়া আমি তাৰ যিটো গাড়ীখনৰ কোৱান্টিটি আমি এতিয়া মিনিমাম 12,000ৰ পৰা যিটো কোৱান্টিটি আছে 12,000 লিটাৰৰ পৰা মেক্সিমাম 35,000 লিটাৰলৈকে আমি পাইছোঁ। এতিয়া গোটেই গাড়ীবিলাকৰ বেলেগ বেলেগ কোৱান্টিটি আছে। এইটো আমি এতিয়া হিচাপ উলিয়াম, কেলকুলেশ্যন কৰাৰ পিছত আমি একজেক্ট ক'ব